মনৰ কষ্ট আৰু চকুৰ পানী কাকোৱে নেদেখুৱাব। জীৱন সুখৰ নহ'লেও কাকোৱেই ক'বলৈ নাযাব। মনত ৰাখিব, সদায় কষ্ট সকলোৱে দিব পাৰে, কিন্তু কষ্টৰ ভাগ কোনেও ল'ব নোৱাৰে। সহজ সৰল মানুহৰ সকলোতকৈ ডাঙৰ ভুল হৈছে অভিনয় বুজিব নোৱাৰা। এজন ব্যক্তি যেতিয়া অকলশৰীয়া হৈ যায়, তেতিয়া তেওঁৰ মনৰ পৰা সকলো আনন্দ নাইকিয়া হৈ যায়। বৰ্তমান টকা মানুহৰ মেৰুদণ্ড, শিক্ষা মানুহৰ কাৰাদণ্ড আৰু সত্য কথা মানুহৰ মৃত্যুদণ্ড। টোপনি কি আচৰিত বস্তু নহয়নে? যদি আহে সকলো পাহৰাই দিয়ে আৰু যদি নাহে কিমান কি মনত পেলাই দিয়ে। সন্তান যিমানেই ডাঙৰ নহওক কিয়, মাৰ আঁচল কেতিয়াও সৰু নহয় সন্তানৰ বাবে। কিতাপৰ পৃষ্ঠাই মানুহক শিক্ষা দিয়ে, জীৱনৰ পৃষ্ঠাই তাতোতকৈ বেছি শিক্ষা দি যায়। সম্পৰ্কবোৰ পুৰণা হৈ গ'লে ভালপোৱা নহয়, অৱহেলাহে বাঢ়ি যায়। যিমানেই ধৈৰ্য ধৰাৰ ক্ষমতা থাকিব, সিমানেই আপুনি সমস্যা সমাধানৰ উপায় বিচাৰি পাব। নিজৰ বুদ্ধিত যিজনে কাম কৰে তেওঁ ভুল বেছি কৰে, কিন্তু সীমাহীন আনন্দ নিশ্চয় বিচাৰি পায়। মিছা কথা যিমানেই মধুৰ নহওক কিয়, সত্যৰ আগত সদায়ে পৰাজিত হ'ব লগা হয়। বন্ধু কেতিয়াও সলনি নহয়, যিজন সলনি হৈ যায় তেওঁ বন্ধুৱেই নহয়। সৰু সৰু ভুলবোৰক লৈ সচেতন হওক, কাৰণ এটা সৰু বিন্দুই এখন বিশাল জাহাজকো ডুবাই দিব পাৰে। জীৱনত যদি সদায় সুখী থাকিব বিচাৰে, তেনেহ'লে মানুহৰ কথাত কাণ নিদি নিজেই নিজৰ মতে আগুৱাই যাওক। কেনেকৈ বুজাম কোন সুখত আছে আৰু কোন দুখত আছে? বৰ্তমান মিছা হাঁহি আৰু মিছা কান্দোনতেই পৃথিৱী ভৰি আছে, কোনেও বুজিব নোৱাৰে। চকু আৰু কপালৰ মাজত জন্মগত পাৰ্থক্যটো হ'ল, চকুক যিটো ভাল লাগে কপালে সেইটোক ছাপোৰ্ট নকৰে। সকলো সময়তে কাষত থকাটোৱে ভালপোৱা নহয়, গোটেই দিনটোত কামৰ ব্যস্ততাৰ মাজতো তেওঁৰ কথা মনত পেলোৱাটোৱে হৈছে ভালপোৱা। জীৱনত পোৱাৰ হিচাপ ৰাখক, নোপোৱাৰ হিচাপ নাৰাখিব, আৰু আপুনি তেতিয়া নোপোৱাৰ দুখো নাথাকিব যেতিয়া ইয়াৰ হিচাপ নাৰাখিব। খং উঠিলে মনে মনে থাকিবলৈ চেষ্টা কৰক, এইটোৱে হৈছে খঙৰ সৰ্বোত্তম চিকিৎসা। কম বয়সতে যিসকলে পৰিয়ালৰ বাবে নিজকে ছেক্ৰিফাইচ কৰে, তেওঁলোকৰ বাকীছোৱা বহুত সুন্দৰ হওক। মিছলীয়াসকলৰ আশ্চৰ্য কিছু গুণ থাকে, এওঁলোকে হাঁহি হাঁহিও মিছা কয় আৰু কান্দি কান্দিও মিছা কয়। এজন ব্যক্তিয়ে কালাম ছাৰক সুধিলে, ছাৰ, জীৱনৰ সকলোতকৈ সহজ এবং সকলোতকৈ কঠিন কামটো কি? তেতিয়া কালাম ছাৰে উত্তৰ দিলে, ভুল, কাৰণ যেতিয়া আনে এইটো কৰে তেতিয়া বিচাৰ কৰা সহজ, আৰু যেতিয়া নিজে এইটো কৰে তেতিয়া উপলব্ধি কৰা কঠিন। পৃথিৱীৰ সকলোতকৈ শান্তিপ্ৰিয় স্থান হৈছে মাৰ কোলা। পৃথিৱীৰ সকলোতকৈ সুন্দৰ দৃশ্য হৈছে শিশুৰ হাঁহি। পৃথিৱীৰ সকলোতকৈ ডাঙৰ কষ্ট ব্যাধি। পৃথিৱীৰ সকলোতকৈ মধুৰ সম্পৰ্ক বন্ধুত্ব। পৃথিৱীৰ সকলোতকৈ কঠিন আঘাত বিচ্ছেদ। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ন্যায়ালয় নিজৰ বিবেক। পৃথিৱীৰ সকলোতকৈ দুখৰ গল্প দুৰ্ঘটনা। পৃথিৱীৰ সকলোতকৈ ডাঙৰ প্ৰাৰ্থনা, প্ৰভু ক্ষমা কৰা। পৃথিৱীৰ সকলোতকৈ দুৰ্লভ অৱস্থা, পৰাজিত অৱস্থা। যিজন মানুহে আপোনাক আৰু নিবিচাৰে, তেওঁক জোৰ কৰি শিকলিৰে বান্ধি ৰখাৰ কোনো প্ৰয়োজন নাই। জোৰ কৰি মানুহক ধৰি ৰাখিব নোৱাৰি। যিজনে যাবলৈ বিচাৰিছে, তেওঁ যিকোনো প্ৰকাৰে হ'লেও আপোনাৰ পৰা যাবই। মানুহ ভালপোৱাৰ অভাৱত কেতিয়াও নমৰে। ভালপোৱাৰ বাবে আত্মসন্মান বিলীন কৰি দিয়াতকৈ, ভুল মানুহৰ ভৰিত পৰি থকাতকৈ অকলশৰীয়াকৈ থকাই বহুত গুণে ভাল। অন্যায় কৰি লজ্জিত নোহোৱাটো আৰু এটা ডাঙৰ অন্যায়।
আনক সন্মান নকৰিলে নিজেও সন্মান নাপাব আৰু আনক সন্মান কৰিলে নিজেও সন্মান পাব। সুন্দৰ হ'বলৈ এটা সুন্দৰ চেহেৰা নহয়, এটা সুন্দৰ মন লাগে। নিজৰ মাজত সেইখিনি পৰিৱৰ্তন আনক যিখিনি আপুনি আনৰ মাজত চাব বিচাৰিছে। ধন্যবাদ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ কেনে লাগে। তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।